দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এটি নাম অ মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুনঝুন ৰুনঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি নহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এটি নাম অ মন বহাগী অ মন বহাগী এটা কাম কৰিব পাৰিবা বহাগী কওকচোন মেডাম মাংস নালাগে তুমি লোকেল মাছৰ অলপ অলপ বনাই কাইলৈ আমাৰ অফিচলৈ পঠিয়াই দিবা কুনাল কুনাল কিয় এনেকুৱা কৰিছা প্লিজ ফোনটো ৰিচিভ কৰা প্লিজ তই ভুল বুজিছ মই তোক এইটো ঘৰ এৰাৰ কথা কোৱা নাই নহয় অঁ বিয়ৈ ডাঙৰ মাকো ইয়ালৈ লৈ অহাৰ কথা কৈছিলেতো মই তহঁত একেলগে থকাটো বিচাৰিছো সুধি চাম ৰচোন মিলিলে কিজানি গুচিয়ে যাম ময়ো কস্তুৰীহঁতৰ দৰে হৈছো কিয় মই সিহঁতৰ জেদৰ বাবে বন্ধু হেৰুৱাম নেকি বিমলৰ ওচৰত মই অকৃতজ্ঞ হ'ম নেকি বিমল নথকা হ'লে জেল ফেৰেটৰ চাপ পিঠিত লৈ থাকিবলগীয়া হ'লহেঁতেন মই খুৰা দেউতাই বিল্ডাৰজনৰ লগত কথা পাতক যদি সকলোবোৰ মিলি যায় আমি গুচি যাম বাৰু মই কথা কওঁতে যদি খেলি মেলি হৈ তোমালোকৰ অন্তৰত দুখ দিছো তাৰ বাবে আই এম চৰি বন্ধু মোক তই ক্ষমা কৰিবি কিন্তু এইখন ঘৰ তহঁতৰ প্ৰয়োজন হ'লে মই ৰেজিষ্টাৰ অফিচত গৈ মই তোৰ নামত এই ঘৰ মাটি লিখি দিম নকৰিবি সেইটো কাম নকৰিবি প্লিজ আমাৰ বন্ধুত্ব স্বাৰ্থৰ বাবে হোৱাৰ নিচিনা হ'বগৈ মইতো স্বাৰ্থপৰ হয়েই এদিন তোক মই বিপদত পেলাই মই নিজে উদ্ধাৰ হৈছিলো কি হৈছে মানে মই একো বুজা নাই বিয়ৈ এই স্কুলৰ কথা কৈছে বুজিছা এদিন লেজাৰত সি মোক বগৰী পাৰিবলৈ কৰবলৈ লৈ গৈছিল পিছত আহি স্কুলৰ বাৰান্দাত মাষ্টৰে আঁঠু কঢ়াই ৰাখিছিল মোক নহয় আচলতে আপোনালোক ইমান দিনৰ বন্ধু খুৰা আমি জন্মৰ পৰাই বন্ধু তই আমাৰ নাম দুটাৰ ৰহস্য ইহঁতক কোৱা নাই নেকি কৈছিলো পাহৰিছে মই জানো তোৰ ককাৰ আৰু বিয়ৈৰ দেউতা এনেকুৱা বন্ধুৱে আছিল
এমাহৰ অগাপোচাকৈ দেউতাৰ আৰু বিয়ৈৰ জন্ম হৈছিলে। দুইজন দেউতাকে নাম দুইটাও মিলাকৈ ৰাখিছিল, বিমল, পৰিমল। গোটেই জীৱন ককায়েক ভায়েকৰ দৰে থাকিব বুলি ভাবিছিলে বোলে। থাকিমো। তেনেহ'লে মাটিখিনি লিখি দিলে তই নল'বি কিয়? মাটিৰ সম্পৰ্ক বেলেগ, তেজৰ সম্পৰ্ক বেলেগ। একেই। মই তোৰ নামত মাটিখিনি ৰেজিষ্টাৰ কৰি দিমেই, এণ্ড ডেট ইজ কনফাৰ্ম। পাগলামি নকৰিবি বন্ধু। পাগলামি নহয়, সেয়া আমাৰ দেউতাহঁতে দেখা এটা সপোন। পৰিমল, পৰিমল, শুনচোন। কথাটো বেয়া হ'ব নহয়। জয়া, তুমি বুজোৱা গৈছোন, যোৱাচোন যোৱা, কথাটো বেয়াৰ ফালে যাব। বিয়ৈ, বিয়ৈ, শুনকচোন বিয়ৈ, আপুনি মোতকৈ বহুত বেছি কথা জানে। হয়তো ইহঁতৰ দেউতাকতকৈ আপুনি ভালকৈ জানে, কিন্তু ইহঁতৰ দেউতাকৰ জমা পুঁজি একোৱেই নাই, ছোৱালী 3জনীৰ বাহিৰে। ল'ৰাটোকতো আমি নাই বুলিয়েই ভাবি ল'লোঁ। সৰুৰে পৰা আপুনি তেখেতক ভালকৈ পাইছে, ভালকৈ জানে। তেখেতে দয়ালৈ কষ্ট পায়। আমাৰ ঘৰটো চিল কৰাৰ পাছত এই ঘৰটোতে আমি আজি ইমান বছৰে আছো। এখেতে নকলেও মই জানো, এখেতে এটাই চিন্তা কৰি থাকে, কেনেকৈ আপোনাৰ ঘৰটো খালী কৰি দিব পাৰে। এতিয়া যদি আপুনি ঘৰটো এখেতক লিখি দিয়ে, এখেতে নিজৰ ওচৰতে চাগৈ হাৰি যাব। বুজি পাইছে নহয় আপুনি? পাইছো, কিন্তু হাৰি যে মই গৈছো নব। মই আগৰ পৰিমলটো হৈ থকা নাই, মানসিকভাৱে দুৰ্বল হৈছো। সিদ্ধান্ত লওঁতে আগতে স্থিৰ আছিল, এতিয়া সিদ্ধান্তবোৰ কপা কপা হ'ল। স্থিৰ নহয়, সি আপোনালোকক যিখিনি শিকালে সেইখিনি মই মোৰ ঘৰৰ মানুহক শিকাব নোৱাৰিলো। নিস্বাৰ্থ কেনেকে হ'ব লাগে মই বুজাব নোৱাৰিলো।
এতিয়া সিদ্ধান্তবোৰ কপা কপা হ'ল, স্থিৰ নহয়। নিজৰ ওপৰতে বিশ্বাস নোহোৱা হৈছে। শুদ্ধ কৈছো নে ভুল? বাকী চব ভুল হওক, আপোনালোকৰ বন্ধুত্বত ভুল নকৰিব। ঘৰটো এখেতৰ নামত লিখি দি আপোনালোকৰ বন্ধুত্বত স্বাৰ্থ থকাটো প্ৰমাণ নকৰিব। নবৌ, আপুনি সঁচাটো জানিব, আমিও জানিম, কিন্তু বাহিৰৰ মানুহে স্বাৰ্থ আছিলে বুলি এইটো ভাবিব। ইমান দিনৰ বন্ধুত্বৰ অৰ্থ এইটোৱে আছিল বুলি আলোচনা চলিব গলিত। গতিকে এনেকৈ থাকক দিয়ক। আমাৰ ঘৰটোলৈকে আমি যদি ঘূৰি যাব পাৰোঁ, বন্ধুত্বটো মৃত্যুৰ পাছলৈকে থাকি যাব। সি আপোনালোকক যিখিনি শিকালে সেইখিনি মই মোৰ ঘৰৰ মানুহক শিকাব নোৱাৰিলো। নিস্বাৰ্থ কেনেকে হ'ব লাগে মই বুজাব নোৱাৰিলো। হাঁহো দিয়ক। বন্ধুৰ সন্মান মই যাব নিদিওঁ। আহিছো। প্ৰিয়, হে প্ৰিয়, গৈছো ৰ'ব। ক'ত আছ? ক'ত থাকিব? পাকঘৰত। মই নাথাকিলে জানো পাকঘৰটো চলিব? কথা চহকী। এইখিনি ল, নিমখ দি ধুবি। ঠিক আছে। হেৰি নহয়, এই মাছৰ অৰ্ডাৰ কাৰ আছে? এই কো মাথা মুণ্ড মই বুজি পোৱা নাই। বাইদেউ ক'ত? বাইদেউ আনিলি? অঁ, আনিছে, মই চাফা কৰোঁ। তুমি মাছখিনি নেভাঙিবা, মই বাচিম। নালাগে, মাছ মই বাছি আনিছো। হেৰি, সৰু মাছৰ অৰ্ডাৰ কাৰ? তোৰ বন্ধু এজনে যে ফোন কৰিব বুলি কৈছিলি, তেওঁ আহিছিল। সোমবাৰৰ পৰা এসপ্তাহৰ কাৰণে কোম্পানীত প্ৰগ্ৰাম আছে। ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ। বঢ়িয়া। কিন্তু অৰ্ডাৰটো ফাইনেল কৰাৰ আগত মাছৰ আইটেমখিনি চাব বিচাৰিছে। তেনেহ'লে অৰ্ডাৰ ফাইনেল। তই হে ৰান্ধিবি। হেৰি, এনেই কিমান প্লেটমান অৰ্ডাৰ কৰিব? 115। ইমান চম্ভালিব পাৰিবি জানো? চম্ভালিবতো লাগিবই। এই বাকী অৰ্ডাৰবিলাক কেঞ্চেল কৰিব লাগিব, বুজিছ? নাই, নেলাগে, চব চলি থাকিব। অকলে নোৱাৰিবি ইমানবোৰ। আচ্ছা, এটা কাম কৰোঁ নহ'লে, আৰু ল'ৰা মাতো, ৰান্ধিব জনা। তই দেখুৱাই দিবি আৰু সিহঁতে ৰান্ধি যাব। আগতে অৰ্ডাৰটো ফাইনেল হৈ লওক নেকি? মোক যদি ক্ষমা কৰিছে, মোৰ এটা কথা ৰাখিব। কোৱা পৰি। মোক আকৌ এবাৰ বিয়া পাতিব। বিয়া পৰি? আচ্ছা, এটা কাম কৰোঁ নহ'লে, আৰু ল'ৰা মাতো, ৰান্ধিব জনা। তই দেখুৱাই দিবি আৰু সিহঁতে ৰান্ধি যাব। আগতে অৰ্ডাৰটো ফাইনেল হৈ লওক নেকি? আচ্ছা, হেৰি, পাৰ প্লেট কিমান হ'ব লাগে? পাৰ প্লেট 300 ল'ব পাৰ। ময়ো সেইটোকে ভাবিছোঁ। ল'ৰা কাক মাতিম? চাওঁ ৰচোন, যাকে তাকে মাতিব নোৱাৰি নহয়, চাই ল'ব লাগিব।
এইটো পিন্ধক। থৈ দিয়া, মই পিন্ধিম। এইটো খোলক, মই পিন্ধাই দিম। Sorry. একেটা কথাকে কিয় কৈ আছা পুৰি? এতিয়া নিজকে দুখী দুখী লাগিব। মই এতিয়া ভাবিছোঁ আপোনাক কিমান কষ্ট দিলোঁ, কিন্তু আপুনি সেই কষ্টবোৰ এবাৰলৈও নেদেখুৱালে। মই অনুভৱ কৰিছোঁ আপুনি কিমান কষ্ট পাইছে। পুৰণি ঘাঁ সেইবোৰ পৰি শুকাই যাব। পুৰণি কথা বাদ দিয়া না। মোক যদি ক্ষমা কৰিছে, মোৰ এটা কথা ৰাখিব। কোৱা পৰি। মোক আকৌ এবাৰ বিয়া পাতিব। বিয়া পুৰি? চৰাই জনী উৰিলে আজি তোমালে বুলি